নমস্কাৰ, গণেশ দত্ত আসাম নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পিকনিক খাবলৈ আহিছোঁ ঘৰৰ ওচৰতে, বৰ দূৰত নহয়, ঘৰৰ ওচৰতে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰিয়ালৰ পিকনিক, য'ত নেকি ডেমকীয়া টনিক নাথাকিব, থাকিব বিভিন্ন ব্যঞ্জন, সৰুৰ পৰা বৃদ্ধলৈকে বিভিন্নজনৰ ইয়াত আগমন ঘটিব। তাৰ মাজত গীত মাত চলিব আৰু এইদৰেই এটিদিন পাৰ কৰিম বুলি আহিছোঁ ঘৰৰ পৰা ওলাই এই ৰাতিপুৱাতে। আচলতে এই পিকনিক এৰেঞ্জমেণ্ট কৰাটো অলপ জটিল কাম, কাৰণ যিকেইজনে কৰে সেইকেইজনে কাম কৰিব লাগে। কিছুমান সময়ত আহিব, খাব, ল'ব আৰু গুচি যাব, বা এইটো ভাল হোৱা নাই সেইটো ভাল হোৱা নাই বুলি দুই এজনে মন্তব্য দিব, সেইদৰেই চলি যায়। তথাপিও আমেজ আছে, কষ্ট কৰি আমেজ আছে, আৰু সেইকাৰণে মই নিজে খৰি বা তেনেধৰণৰ বস্তুখিনি লৈ মই পিকনিকস্থলীলৈ গমন কৰিছোঁ। আহক আমি ক'ত যাওঁ, কি কৰোঁ, তাকে আপোনালোকক দেখুৱাবৰ কাৰণে। এইয়া মঙলদৈ সোণালী পামৰ ৰুণমল বাগিচাত আমি আছোঁ। সোণালী পামৰ ৰুণমল বাগিচাত আমি ইয়াত আছোঁ, আৰু এই ঠাইতে আমি আজি পিকনিক কৰিম। ফুল বা বিবিধ গছেৰে এটা প্ৰাকৃতিক মুহূৰ্ত, আমি তাতে আমি পিকনিক কৰিবৰ কাৰণে আগবাঢ়িছোঁ। চাওঁ কি হয়, কেনেধৰণৰ লাগে, আপোনালোকেও কেনেকুৱা লাগে চাব, শেষলৈ চাব ভিডিঅ'টো, আৰু নিশ্চয় ভাল পাব। আৰু এইটো হৈছে বিশিষ্ট সাহিত্যিক, সুচিকিৎসক, সমাজকৰ্মী ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ এই ৰুণমল বাগিচা। এই মঙলদৈ নদীৰ পাৰত এক প্ৰাকৃতিক পৰিৱেশত তেখেতৰ এই ৰুণমল বাগিচা অৱস্থিত। মই নদীখন দেখাবলৈ চেষ্টা কৰিছোঁ, কুঁৱলী পৰি আছে, পিছত ভালকৈ চাব পাৰিব। এয়া ৰুণমল বাগিচা, মঙলদৈ নদীৰ পাৰত। এয়া আমাৰ ভতিজা কন্যা আহিছে মোৰ লগত। এয়া চাংঘৰ, এই চাংঘৰত আমি আচলতে এইবিলাক দেখাবলৈ ভাল পায় তেওঁলোকে। আহক আমি তেওঁলোকক অকণমান দেখুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ। সকলে বস্তুখিনি দাঙি এঠাইত জমা কৰিছোঁ, বস্তুসকলে আহি পোৱা নাই। फिसाला बारा जादों, खर'आ गाराय जाजोबदो होननानै मोजां होननानै एखे हिनजावखौबो थिनहरो जे गामि गामि मालाय न' फैसा बोले नागिरथिंदोथार बोले। এয়া বুঢ়া কোমোৰাৰে হাঁহৰ মাংস হ'ব, লোকেল মুৰ্গী হ'ব, কণী স্লাইচ আদিৰে ব্ৰেকফাষ্ট হ'ব, ৰাতিপুৱা আহাৰ, চাহ, চালাড, বেঙেনা পোৰাৰ পৰা আদি কৰি বিবিধ খাদ্য থাকিব। আৰু এই প্ৰাকৃতিক পৰিৱেশৰ মাজতে আমি আজি এই পিকনিকটো হ'ব। আচলতে এইটো ব্যক্তিগত সম্পত্তি, কিন্তু আমাক তেওঁলোকে ব্যৱহাৰ কৰিব দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। মোৰ প্ৰকৃতিৰ যিটো অপৰূপ সৌন্দৰ্য, সেই সৌন্দৰ্যটো অকণমান দেখুৱাবৰ কাৰণে চেষ্টা। এয়া এজন এজনকৈ আমাৰ পিকনিকৰ স্থলীলৈ আহি আছে আমাৰ আলহীসকল। আলহী ঠিক নহয়, এওঁলোকৰ গৃহস্থ হয়, কিন্তু বৰ দেৰি হৈছে, 10 বাজি গ'ল, কেতিয়া হয় নাজানো। এয়া কোমোৰাৰ পৰা আদি কৰি বাচন বৰ্তন লৈ তেওঁলোক আগমন ঘটিছে। পলমকৈ হ'লেও সোনকালে ৰান্ধিলে নিশ্চয় সময়ত গৈ হ'বগৈ। ৰাতিপুৱা আহাৰ আৰম্ভ হৈছে, কণী আৰু আমাৰ স্লাইজেৰে এয়া আৰম্ভ হৈছে। তেওঁলোকে আৰামত কণ কণ মইনাতে আৰম্ভ কৰিছে। মুখত একদম একমান সময় লৈছে, মোক একদম গাল চাল ফুলি গৈছে। লিপষ্টিক মোচা যায় বুলি মুখখন বৰকৈ মেলিছে আমাৰ যিটো বনিয়ে। হেৰি খাই পেলাই পানী খাব লাগে, ব্ৰেড খাই থৈ সোপা লাগবাই ধৰিছে। ৰান্ধনিৰ ৰূপত ৰাতুল ডেকা মাছৰ তৰকাৰী বনাইছে, খাব পৰা হয়নে নহয় সময়ত দেখা যাব, কিন্তু কষ্ট কৰি আছে। হাঁহৰ মাংসটো ময়ো বনাম। যিটো কাম বহুতে কৰিবলৈ টান পায়, সেই কামটো কৰিব লৈছে মোৰ শ্ৰীমতী এয়া জবা ৰাণী শৰ্মা। এয়া মছলা বটা বহুতে টান পায়, মিক্সি লাগে, কিবা লাগে, কিবা লাগে, ই লাগে, কিন্তু আমাৰ শ্ৰীমতী এই ক্ষেত্ৰত উস্তাদ। এয়া জিতুমণি চহৰীয়া
কেৰাহী দাঙি দাঙি আহি আছে বৰ কৰ্মত যুৱক। আৰু এই নাতিটোত আমি দেখিছোঁ মোবাইলত ব্যস্ত, আচলতে মোবাইলত ব্যস্ত। এয়া কৃষ্ণা আনি মোবাইল, খালী মোবাইল, নদীৰ পাৰত বহি মোবাইলত ব্যস্ত। সৌভাগ্য আজি ন সৌভাগ্য সৌভাগ্য। আমাৰ মুগ মচুৰ দালি হ'ব, হাঁহৰ মাংস, মাটি কোমোৰা দেই। ও মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি, এই চমকৰ ভমক লাগি দহি মৰে মন্তি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি। ঐ হৈ পূৰ্ণিমাৰে আকাশৰে